নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 9 আৰু ক্লাছ 10ৰ অসমীয়া ছাবজেক্টৰ কাৰণে কি ৰচনা পঢ়িবই লাগিব তোমালোকে। ইয়াৰে মই 10টা গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেণ্ট ৰচনা তোমালোকৰ আগত মই আজি আগবঢ়াম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা। ইয়াতে এই 10টা ৰচনা যে মই দিছোঁ, এইকেইটা বিশেষকৈ নৱম শ্ৰেণীৰ কাৰণে 100% এইকেইটা পঢ়িলে হৈ যাব, বেলেগ আৰু পঢ়িব নালাগে। কিন্তু দশম শ্ৰেণীৰ কাৰণে এইকেইটা পঢ়িব লাগিব আৰু লগতে কিছুমান ট্ৰেণ্ডিং টপিক আছে যিকেইটা পঢ়িব লাগিব। মই তোমালোকক পিছত এই ট্ৰেণ্ডিং টপিক কেইটা ফাইনেল এক্সামৰ 4-5 মাহমান আগতে মই দি দিম। আৰু হাফ ইয়াৰলিৰ কাৰণে তোমালোকে এইকেইটা এই 10টা পঢ়িলেই হৈ যাব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ ফ্ৰেণ্ডছবিলাকৰ মাজত শ্বেয়াৰ কৰি দিবা, মোৰ অলপ হেল্প হ'ব। ফাৰ্ষ্ট ৰচনাটো হ'ল, যোনটো তোমালোকে একেবাৰে স্কিপ কৰিব নোৱাৰা, সেইটো হৈছে অসমৰ জাতীয় উৎসৱ। অসমৰ জাতীয় উৎসৱ নাই বিহু, বিহুৰ বিষয়ে তোমালোকে এটা ৰচনা ভালকৈ লিখি ল'বা। আৰু ৰচনা কেনেদৰে লিখে, ফাৰ্ষ্ট তোমালোকে আৰম্ভণি দিব লাগিব। আৰম্ভণিৰ পিছত মাজৰখিনি তোমালোকে ভালকৈ লিখিবা। আৰম্ভণিৰ পিছত মাজৰখিনি ভালকৈ লিখিবা। তাৰপিছত তোমালোকে সামৰণি দিব লাগিব। আৰম্ভণিৰ পাছত মূল কথা এইখিনি লিখিবা। তাৰপিছত তলত সামৰণি এইখিনি দিবই লাগিব। আৰম্ভণি আৰু সামৰণি দিবই লাগিব। এইটো একদম মাষ্ট হয়, দিবই লাগিব। তাৰপিছত অসমৰ জাতীয় উৎসৱ এইটো বিহু পঢ়িবাই। কিবা কাৰণত যদি তোমালোকক দি দিয়ে যে অসমৰ যিকোনো এটা উৎসৱৰ বিষয়ে লিখা বা যিকোনো এটা অসমৰ মানুহে উদযাপন কৰা যিকোনো এটা উৎসৱৰ বিষয়ে লিখা, তেতিয়াহ'লে সেই বিহুটোৱে লিখিলে হৈ যাব। বিহুটো পঢ়ি ৰাখিবা। তাৰপিছত ছেকেণ্ডটো হ'ল তোমাৰ প্ৰিয় গ্ৰন্থ। প্ৰিয় গ্ৰন্থ যি ভাল লাগে এখন গ্ৰন্থৰ বিষয়ে তোমালোকে পঢ়ি ল'বা। ফাৰ্ষ্ট তোমালোকে লিখিবা আৰম্ভণিত লিখিবা যে তোমাৰ প্ৰিয় গ্ৰন্থ কোনখন, সেইখন লিখিবা আৰু এইটোৰ ৰাইটাৰটো কোন হয় এইটো লিখিবা। তাৰপিছত লিখিবা যে তোমাৰ প্ৰিয় হোৱাৰ কাৰণ কি, এইখিনি লিখিবা। লিখাৰ পিছত ভালকৈ সামৰণি দিবা। এইবিলাক আছে, তোমালোকে পঢ়ি ল'বা। ব্যাকৰণ কিতাপতো আছে আৰু নাইবা তোমালোকৰ যদি মিনিং নাইবা ছাজেশ্যন আছে পিছপিনে চাবা আছে। তাৰপিছত তোমাৰ প্ৰিয় সাহিত্যিক বা গ্ৰন্থকাৰ, যিকোনো লক্ষ্মীনাথ বেজবৰুৱাই হওক বা জ্যোতিপ্ৰসাদ আগৰৱালাই হওক, যিকোনো এজন ব্যক্তিৰ বিষয়ে তোমালোকে পঢ়ি ল'বা। পঢ়ি ল'লে বেলেগ আৰু টেনশ্যন নাই। তোমালোকে গ্ৰন্থকাৰ দিব, সাহিত্যিক দিব, তাৰপিছত আৰু বেলেগ যিকোনো ধৰণৰ যদি অসমৰ এজন ফেমাছ ব্যক্তিৰ বিষয়ে লিখিব দিয়ে বা অসমৰ গুৰুত্বপূৰ্ণ এজন ব্যক্তি যিকোনো দিলে সেইজন ব্যক্তিৰ বিষয়ে তোমালোকে লিখি দিবা। এজন সাহিত্যিক নিজৰ পচন্দৰ মতে তোমালোকে লিখি ল'বা। প্ৰিয় গ্ৰন্থ, প্ৰিয় সাহিত্যিক, এই দুটা লাগিবই। এই 10টা যে মই দিলোঁ, এইকেইটা ক্লাছ 9ৰ ফাইনেলৰ কাৰণেও হৈ যাব। ফাইনেল এক্সাম এনুৱেল এক্সাম হাফ ইয়াৰলিৰ কাৰণেও হৈ যাব। আৰু ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে এই 10টাটো পঢ়িবই লাগিব। 100% তোমালোকে এইকেইটাটো পঢ়িবই লাগিব। ইয়াৰ লগতে আৰু 5টামান আছে যিকেইটা মই দি দিম পিছত, সেইকেইটাও তোমালোকে পঢ়িব লাগিব। কিন্তু এতিয়াৰ কাৰণে আগত এই 10টা মুখস্থ কৰা। তাৰ পিছৰটো হ'ল অসমৰ প্ৰাকৃতিক সম্পদ। অসম এখন প্ৰাকৃতিক সম্পদত চহকী ৰাজ্য হয়। ইয়াতে কয়লাৰ পৰা ষ্টাৰ্ট কৰি বহু ধৰণৰ তেল, সকলোবিলাক বস্তু অসমত পাব পাৰি। সেইকাৰণে অসমৰ প্ৰাকৃতিক সম্পদৰ বিষয়ে তোমালোকে পঢ়িব লাগিব। তাৰপিছত ছাত্ৰৰ কৰ্তব্য একেবাৰে ইজি হয়। তোমালোকে কি স্কুলত গৈ কৰিব লাগে, পঢ়া শুনা কৰিব লাগে, টিচাৰ্ছক সন্মান দি চলিব লাগে, এইবিলাক ছাত্ৰৰ কৰ্তব্য। ইয়াৰ ভিতৰতো তোমালোকে অসমৰ জাতীয় উৎসৱ, প্ৰিয় গ্ৰন্থ, তাৰপিছত এই অসমৰ প্ৰাকৃতিক সম্পদ, এইকেইটা বেছি ইম্পৰ্টেণ্ট হয়। আৰু তাৰপিছত পুথিভঁৰাল, তোমালোকে চাবা এই পুথিভঁৰালটো বিভিন্ন সময়ত এক্সামত আহিছে। এই পুথিভঁৰালটোৱে ইম্পৰ্টেণ্ট হয়। তোমালোকে স্কুলত পুথিভঁৰাল থাকিব লাগে, পুথিভঁৰালত কেনেকৈ কিতাপ পঢ়া, এইবিলাক পুথিভঁৰালৰ বিষয়ে পঢ়িবা। তাৰপিছত এইটো বহুত ইম্পৰ্টেণ্ট হয়, বিজ্ঞানৰ প্ৰভাৱ।
বৰ্তমান জীৱনত যেনেদৰে বিজ্ঞান মানে আমাৰ প্ৰচলিত, আমি শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কেনেদৰে আমি বিজ্ঞানৰ সৃষ্টি, বিজ্ঞানৰ আৱিষ্কাৰ, ঘড়ীৰ পৰা কাৰেণ্ট, লাইট, তাৰপিছত গাড়ী দি যোৱা, সকলোবিলাক আমি বিজ্ঞানৰ ওপৰতে চলোঁ। এইটো ইম্পৰ্টেণ্ট হয়। যিহেতু বৰ্তমান মানে এটা বহুত ডাঙৰ সমস্যা আমাৰ পৰিৱেশ প্ৰদূষণ। কেনেদৰে পৰিৱেশ প্ৰদূষণ হৈছে এইটো। পৰিৱেশ প্ৰদূষণটো জাষ্ট পঢ়িলে নহ'ব, ইয়াৰ প্ৰভাৱ মানে পৰিৱেশ প্ৰদূষণৰ ফলত কি কি ক্ষতি হৈছে, তাৰপিছত ইয়াৰ প্ৰতিকাৰ, কেনেদৰে আমি এইটো পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি, এইবিলাক তোমালোকে পঢ়িব লাগিব। পৰীক্ষাত যিকোনো মেনশ্যন কৰি দিব পাৰে যে ইয়াৰ প্ৰভাৱ লিখা বা প্ৰতিকাৰ লিখা বা আমি কেনেদৰে এইটো ৰোধ কৰিব পাৰোঁ এইটো। তাৰপিছত অসমত আৰু এটা মেইন হৈছে বানপানীৰ সমস্যা। এই বানপানীৰ সমস্যাটো তোমালোকে পঢ়িবই লাগিব, এইটো ভালকৈ লিখি ল'বা। অসমত যিহেতু প্ৰত্যেক বছৰে বানপানীত মানুহৰ কিমান হাৰাশাস্তি হয়। তাৰপিছত এই 10 নম্বৰটোতো 5 ষ্টাৰ দি ৰাখা তোমাৰ জীৱনৰ লক্ষ্য। তুমি জীৱনত কি হ'ব খোজা এইটোৰ বিষয়ে এটা ৰচনা বনাই লিখি থবা, এইটো পঢ়িবই লাগিব। এই 10টা তোমালোকে এতিয়া ভালকৈ মুখস্থ কৰা। ক্লাছ 9ৰ কাৰণে বেলেগ আৰু পঢ়িব নালাগে, কিন্তু 10ৰ কাৰণে আৰু 4-5টামান পঢ়িব লাগিব। মই পিছত দি দিম। আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। তোমালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।